সেইদিনা বিচনীৰে বা লৈ এইদৰে গোৱা হয় নতুন কাপোৰ পুৰণি কাপোৰে দিন যাওক ন ভাতে পুৰণি ভাতে জিন যাওক সেইদিনা মানে বিচনীৰে বা ল'লে বছৰটো গোটেই বছৰটো গা হাত পৰে বুলি লোকবিশ্বাস আছে পোনপ্ৰথমে আমাৰ বাপতি সাহোন হেপাহৰ বিহুটিৰ সকলোকে বহুত বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজিৰ পৰা আমাৰ মৰমৰ আমাৰ স্নেহৰ বিহুটি যিহেতু আৰম্ভ হৈছে গতিকে আমাৰ সকলোৰে গাখন হাতখন আঠখন হৈ আছে ৰঙালীৰ আনন্দত আমাৰ যিহেতু সকলোৰে হেপাহৰ সকলোৰে আদৰৰ এই বিহুটি বিহু আমাৰ অসমৰ প্ৰধান জাতীয় উৎসৱ আৰু তিনিটা বিহুৰ ভিতৰত বহাগ বিহুটোৱেই অন্যতম প্ৰধান উৎসৱ য'ত মানে ৰং তামাচাৰে উভৈনদী হৈ পৰে আৰু সকলোৱে আনন্দ কৰে নাচ গান কৰে আৰু আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে বহাগ বিহুত পালন কৰা 7টা বিহু আচলতে কি কি আজিৰ এই ভিডিঅ'টোৰ যোগেদি এইটোৱে মই ক'বলৈ প্ৰয়াস কৰিম আৰু এইফালে যদি চাই বহাগ বিহুৰ অন্যতম প্ৰধান যি বস্তু কুলি এফালে বিননি কৰি আছে কুলিৰ মধুৰ কাকলি শুনিবলৈ পাই আছোঁ বলক এতিয়া 7 বিহু কি জানিবলৈ চেষ্টা কৰোঁ আমাৰ আদৰৰ স্নেহৰ বিহুটিৰ প্ৰথম দিনাখনেই হ'ল গৰু বিহু মানে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় আৰু অসম যিহেতু কৃষি ভিত্তিক বা কৃষিৰ ওপৰতে নিৰ্ভৰশীল দেশ আৰু সেই কৃষি ক্ষেত্ৰৰ লগত জড়িত বা কৃষি ক্ষেত্ৰৰ এটা খুবেই প্ৰধান আহিলা হল গৰু আৰু সেই দিনাখন গৰুক গোলক্ষ্মী হিচাপে জ্ঞান কৰি ৰাতিপুৱাই গা ধুওৱা হয় মাহ হালধিৰে গা ধুওৱা হয় সমূহীয়াভাৱে নদী খাল বিল মানে য'তেই যাৰ যেনেকৈ সুবিধা হয় তাত তেনেকৈ গৰুক গা ধুওৱা হয় আৰু গৰুক পূজা কৰা হয় সিদিনা আৰু নতুন পঘাৰে গোহালিত বন্ধা হয় আৰু এফালে যদি চাই এতিয়া মোৰ ওচৰতে নিচে ওচৰতে গোলক্ষ্মী চৰি আছে এফালে ঘাঁহ খাই আছে আৰু মোৰ এফালে ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ এইফালে চাওক গ্ৰীণ গ্ৰাছলেণ্ড আৰু আজি হ'ল চৈত্ৰৰ সংক্ৰান্তি আজি গৰু বিহু আৰু গৰু বিহুৰ সকলোকে বহুত বহুত আন্তৰিক শুভকামনা জনালোঁ আৰু গৰু বিহুৰ পিছদিনা মানে 1 বহাগ দিনাখন মানুহ বিহু হিচাপে পালন কৰা হয় সেইদিনা সকলোৱে ৰাতিপুৱাই মাহ হালধিৰে গা পা ধুৱে আৰু সেইদিনা কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে আৰু জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে আৰু তাৰ মানে সেইদিনা পৰস্পৰৰ প্ৰতি এনেকুৱা এটা মানে মিলা প্ৰীতি সন্মান মানে বান্ধোনৰ তেনেকুৱা এটা সিদিনা দেখিবলৈ পোৱা যায় ইজনে সিজনক কনিষ্ঠজনে যেতিয়া জ্যেষ্ঠজনক সেৱা কৰে জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে লগতে বিহুৱানো দিয়ে গতিকে বহাগ বিহুৰ বা বহাগ মাহৰ প্ৰথম দিনাখন মানুহ বিহু হিচাপে পালন কৰা হয় 7 বিহুৰ তৃতীয় দিনটো গোসাই বিহু হিচাপে পালন কৰা হয় সেইদিনা গাঁৱৰ সমূহীয়া নামঘৰত সকলোৱে মিলি নাম প্ৰসংগ কৰে আৰু নেদেখাজনৰ ওচৰত যাতে বছৰটো ভালে কুশলে অতিবাহিত হয় তাৰে প্ৰাৰ্থনা কৰে অসমীয়া জনজীৱনৰ অতিকৈ আদৰৰ হ'ল তাঁতশালত অসমীয়া শিপিনীয়ে সপোন ৰচে সেয়ে 7 বিহুৰ চতুৰ্থ দিনটোক তাঁত বিহু হিচাপে পালন কৰা হয় 7 বিহুৰ পঞ্চম দিনাখন নাঙল বিহু হিচাপে পালন কৰা হয় অসম যিহেতু কৃষিভিত্তিক বা কৃষিৰ ওপৰত নিৰ্ভৰশীল দেশ অসমৰ প্ৰায় সংখ্যক মানুহেই কৃষিজীৱী আৰু সেইদিনা কৃষিৰ সৈতে জড়িত প্ৰধান আহিলা নাঙল খেতিয়কসকলে সেইদিনা নাঙলৰ লগতে কৃষি ক্ষেত্ৰৰ সৈতে জড়িত সকলোবিলাক আহিলা সেইদিনা চোৱা চিতা কৰে ঠিক ঠাক কৰে আৰু সকলোবিলাক আহিলাক ভালকৈ পৰিষ্কাৰ কৰি সেইদিনা পূজা কৰে আৰু চাকি বন্তি জ্বলায় আৰু সেইদিনা নাঙল বিহু হিচাপে পালন কৰা হয় 7 বিহুৰ ষষ্ঠ দিনা জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয় সেইদিনা ঘৰৰ সকলোৰে অতিকৈ মৰমৰ যিসকল জীয়ৰীয়ে বিয়া হৈ অন্য এখন ঠাইলৈ গুচি গৈছে আৰু সেইদিনা জীয়ৰীসকলে মাক দেউতাকৰ ঘৰলৈ আহে আৰু সেইদিনা যি জোৱাই ঘৰলৈ আহে যিহেতু সেইদিনা জীয়ৰী বিহু হিচাপে পালন কৰা হয় 7 বিহুৰ অন্তিম বিহুটোক চেৰা বিহু বুলি কোৱা হয়
আকৌ কোনো ঠাইত এই বিহুটোক এৰা বিহু বুলিও কোৱা হয় সেইদিনা দৈ আৰু পইতা ভাত খোৱাৰ পৰম্পৰা আছে সেইদিনা বিচনীৰে বা লৈ এইদৰে গোৱা হয় নতুন কাপোৰ পুৰণি কাপোৰে দিন যাওক ন ভাতে পুৰণি ভাতে জিন যাওক সেইদিনা মানে বিচনীৰে বা ললে বছৰটো গোটেই বছৰটো গা হাত পৰে বুলি লোকবিশ্বাস আছে আৰু এইদৰেই হাত বিহু পালন কৰা হয় ৰং তামাচাৰে আনন্দ উলাহেৰে আৰু এয়াই আমাৰ বাপুতি সাহোন এয়াই আমাৰ আদৰৰ চেনেহৰ অতিকৈ মৰমৰ বিহুটি আৰু এই ৰঙালী বিহুৰ আনন্দত আমাৰ সকলোৰে গাখন ৰঙতে সাতখন আঠখন হৈ থাকে আৰু শেষত আকৌ এবাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ আমাৰ বাপুতি সাহোন বিহুটিৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ।